ৰাজ, তোমাক কোৱা হৈছিল যে আহাবাৰ দেৰি হ'লে ক্লাছত সোমাবলৈ দিয়া নহ'ব। অধ্যাপক প্ৰভাতে খঙত চিঞৰি উঠিল। ক্ষমা কৰিব ছাৰ, আজি মন্দিৰত উপস্থিত হোৱাৰ শেষ দিন আছিল। আজি 40 দিন সম্পূৰ্ণ হ'ল। কাইলৈৰ পৰা সময়ৰ আগতে ক্লাছত উপস্থিত হ'ম। এই কাৰণে নেকি আপুনি মন্দিৰ চাৰিওফালে ঘূৰি থাকে? ইমান পঢ়া-শুনাৰ পিছতো আপুনি অন্ধবিশ্বাসী হৈ পৰিছে। অধ্যাপকজনে ঠাট্টা নমস্কাৰ কৰিলে। ছাৰ, তেনেকৈ নক'ব, এজন ছাত্ৰই মাত মাতিলে। দ্বিতীয় ছাত্ৰজনে মান্তি হ'ল। ছাৰ, মন্দিৰ শক্তিৰ বিষয়ে আপোনাৰ কোনো ধাৰণা নাই। ছাৰ, ইংৰাজৰ সময়ৰ পৰাই এই মন্দিৰ এটা ডাঙৰ নাম আছে। 40 দিনৰ নিয়ম অনুসৰি উপস্থিত থাকিলে প্ৰতিটো ইচ্ছা পূৰণ হয়। কোনোবা ছাত্ৰই নিজৰ জ্ঞান দেখুৱালে। অধ্যাপকেও এই কথা-বতৰা শুনি থাকিল। প্ৰভাতৰ সমগ্ৰ ছাত্ৰ জীৱন আৰু কেৰিয়াৰ প্ৰাৰম্ভিক বছৰবোৰ চহৰত কটায়। যোৱা বছৰ এই সৰু জিলাখনৰ পৰা অধ্যাপক পদৰ অফাৰ পাই তেওঁ পত্নীক লৈ এই সৰু চহৰৰ সদৃশ জিলাখনলৈ গুচি যায়, য'ত আনকি মৌলিক সা-সুবিধা আৰু স্বাস্থ্যৰ সুবিধাও উপলব্ধ নহয়। প্ৰভাত যেতিয়া তেওঁৰ অভিজ্ঞতাৰ ভিত্তিত নতুনকৈ মুকলি কৰা ITIত অধ্যাপক পদৰ প্ৰস্তাৱ দিয়া হৈছিল, তেতিয়া তেওঁ নাকচ কৰিব নোৱাৰি যৌথ পৰিয়ালটো এৰি পত্নীৰ সৈতে ইয়ালৈ আহিছিল। 30 বছৰীয়া পত্নী নেহা অতি ধুনীয়া, আধুনিক আৰু উচ্চ শিক্ষিত। সেইবাবে কেতিয়াবা কলেজলৈ অতিথি ফেকাল্টি হিচাপে ক্লাছ ল'বলৈ আহে। যেতিয়াই নেহা কলেজলৈ আহিছিল, তেতিয়াই ছাত্ৰ-ছাত্ৰীৰ মন ফুলি উঠিছিল। নাভিত দেখা পোৱা শাৰী পিন্ধি, খোলা চুলি, ক'লা লিপষ্টিকেৰে সজোৱা ওঠ আৰু চকুত ক'লা গ্লাছ পিন্ধি। যেতিয়াই তাই ক্লাছলৈ আহিছিল, মেমক আপলোড কৰিবলৈ ল'ৰাবোৰৰ মাজত প্ৰতিযোগিতা চলিছিল। তেওঁলোকে তাইক চিনেমাৰ নায়িকাতকৈও কম বুলি নাভাবিব। সেইদিনা প্ৰভাতৰ ঘৰলৈ উভতি আহোঁতে, চাহ খাই থাকোঁতেই আলোচনাত মন্দিৰ কথা ক'বলৈ নাপাহৰিলে। এই কথা শুনি নিঃসন্তান নেহাৰ চকু দুটা আশাৰে জিলিকি উঠিল যে হয়তো এই কাৰণেই সময়ে তাইক ইয়ালৈ লৈ আহিছে। বিয়াৰ বহু বছৰ পাছতো নেহাৰ নিঃসন্তান আছিল। দুয়োটা দম্পতীৰ চিকিৎসা পৰীক্ষাত সকলো স্বাভাৱিক আছিল। নেহা সাজ-পোছাকত যিমান ধৰ্মীয় আছিল, সিমানেই আধুনিক আছিল। তেওঁ ঘৰলৈ নাৰীক নিমন্ত্ৰণ কৰি ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰাটো তেওঁৰ দৈনন্দিন কামৰ অংশ আছিল। এই কাৰণতে তাই নিজৰ স্থানীয় লোকৰ মাজত অতি জনপ্ৰিয় হৈ পৰিছিল। তাই ভাবিছিল যে তাই সকলো বৈজ্ঞানিক পদ্ধতিৰে চেষ্টা কৰিও কোনো ফলাফল নাপালে। এতিয়া এই মন্দিৰ ভ্ৰমণ কৰি চাওঁ। এই বিষয়ত প্ৰভাতৰ মতামত বিচৰাত তেওঁ কোনো উত্তৰ নিদিলে। হয়তো সিও নেহাৰ চকুত আশাৰ জিলিকনি দেখিছিল। এই বিষয়ে ওচৰ-চুবুৰীয়াৰ লগত কথা পাতিবলৈ সিদ্ধান্ত লৈছিল। মহিলাসকলে নেহাক 40 দিনৰ বাবে মন্দিৰলৈ গৈ সন্তান বিচাৰিবলৈ পৰামৰ্শ দিলে।
আনকি কোনোৱে 40 দিন সম্পূৰ্ণ হোৱাৰ আগতেই তেওঁৰ কোলাটো সেউজীয়া হৈ পৰিব বুলিও কৈছিল। ইমানবোৰ কথা শুনি নেহাই সিদ্ধান্ত ল'লে যে কাইলৈ ৰাতিপুৱাৰ পৰাই তাই মন্দিৰলৈ যাবলৈ আৰম্ভ কৰিব। মন্দিৰটো চহৰৰ বাহিৰত আছিল। এই ঠাইখন জিলালৈ ৰূপান্তৰিত হোৱাৰ পিছৰে পৰা ভিৰ বাঢ়িবলৈ ধৰিলে আৰু মন্দিৰত এজন বাবা উপস্থিতিও দেখা গ'ল। বাবাক সপ্তাহত 3 দিন মন্দিৰত বাহিৰত থকাৰ অৱস্থাত আৰু বাকী 4 দিন ওচৰৰ পিপল গছৰ তলত নিৰ্মাণ কৰা এটা জুপুৰিত পোৱা গৈছিল। মানুহে বাবাক তেওঁলোকৰ সমস্যাবোৰৰ ক'ব আৰু তেওঁ নিজৰ ধৰণেৰে সমাধানৰ উপায়বোৰ ক'ব। বাবা বৰ স্মাৰ্ট আছিল। মানুহৰ নিয়ন্ত্ৰণত তেওঁলোকৰ ঘৰলৈ গৈ ভূত-প্ৰেত খেদিছিল। তেওঁ প্ৰতিকাৰ সম্পন্ন কৰি যিসকলে নিজৰ আকাংক্ষিক কামনা পাইছিল তেওঁলোক সুখী হৈ তেওঁৰ প্ৰশংসাক লৈ পৰিছিল। কিন্তু যিসকলে সকলো ব্যৱস্থা গ্ৰহণ কৰিও খালী হাত এৰি থৈ গ'ল তেওঁলোকে নিজকে দোষী বুলি গণ্য কৰি মৌন হৈ থাকিল। সেইবাবে বাবাৰ ব্যৱসায় ভাল হৈ গ'ল। শাৰী পিন্ধি ৰাতিপুৱা ঘৰৰ পৰা ওলাই আহিল নেহা। সেই সময়ত মৃদুৰ শীতকাল আৰম্ভ হৈছিল। তাই দ্ৰুত খোজেৰে সমাধিৰ ফালে আগবাঢ়ি গ'ল। তাৰ ঘৰ আৰু মন্দিৰ মাজত মাত্ৰ 1 কিলোমিটাৰ দূৰত্ব আছিল। মন্দিৰত ধূপ-লাঠি জ্বলাই ঘূৰি আহিছিলোহে বাবাৰ সৈতে মুখামুখি হ'লো। বাবা আছিল এজন শক্তিশালী, সুস্থ, আদৰ্শীয়া মানুহ। মূৰত ঘূৰণীয়া টুপী, বগা কুৰ্তা আৰু লুঙি পিন্ধিছিল। বাবাই নেহাৰ ফালে চাই থাকিল। ইমান ধুনীয়া তিৰোতা আহিব বুলি সি কেতিয়াও ভবা নাছিল। নেহাই প্ৰণাম কৰিবলৈ চেষ্টা কৰিলে। কিন্তু বাবাই দুখোজ পিছুৱাই গৈ ক'লে, "তেওঁৰ ভৰি দুখন ধৰি ৰাখক। মোৰ নহয়, যিজন তাত উপস্থিত আছে।" আঙুলিৰে মন্দিৰৰ ফালে আঙুলিয়াই তাই ক'লে, "আপুনি যি উদ্দেশ্য লৈ ইয়ালৈ আহিছে সেয়া নিশ্চয়কৈ পূৰণ হ'ব। মাত্ৰ মনত কোনো সন্দেহ নাথাকিব।" বাবাই নেহাৰ চকুলৈ চাই মন্ত্ৰ কেইটামান মাতি প্ৰসাদ অলপ নেহাক দিলে। নেহাৰ মূৰ ঘূৰোৱা হৈ পৰিল। আজি ৰাতিপুৱাটো যে ইমান সুখদায়ক হ'ব সেই কথা সি কেতিয়াও ভবা নাছিল। ওচৰ-চুবুৰীয়াই তেওঁক কৈছিল যে যদি আপুনি বাবাৰ আশীৰ্বাদ পায় তেন্তে আপোনাৰ ইচ্ছা পূৰণ হ'ব। নেহা যেতিয়া সুখী অন্তৰেৰে ঘৰত সোমাইছিল তেতিয়া চাৰ্মিয়ে চাহ খাই বাতৰি কাকত পঢ়াত মগ্ন হৈ পৰিছিল। নেহাই গুণগুণাই ঘৰৰ কামত ব্যস্ত হৈ পৰিল। প্ৰভাতে বুজি পালে যে তাই মন্দিৰত ঘূৰি ফুৰি আহিছে, কিন্তু একো কোৱা নাছিল। তেওঁ ভাবিবলৈ ধৰিলে যে তেওঁৰ পত্নী কিমান সহজ-সৰল। তাই লগে লগে সকলো কামতে জড়িত হৈ পৰে। এতিয়া মই যদি তাইক তালৈ যোৱাত বাধা দিওঁ তেন্তে তাই ৰৈ যাব, কিন্তু মোকো গোটেই জীৱন দোষী বুলি গণ্য কৰিব। পিছদিনা আকৌ নেহা মন্দিৰলৈ গ'ল। ধূপ-কাঠি জ্বলাই সেৱা ল'লে। ঘূৰি আহোঁতে বাবাৰ মূৰ সন্মুখত থিয় হৈ আছিল। বাবাই গভীৰ চকুৰে চাই ক'লে, "নেহা, এতিয়া তোমাৰ চিন্তাৰ কোনো প্ৰয়োজন নাই। আপোনাৰ সকলো ইচ্ছা পূৰণ হ'ব।"
বাবাই তাইৰ নামটো কেনেকৈ জানিব পাৰিলে তাক লৈ নেহাই আচৰিত হ'ল। অতি সোনকালেই আপোনাৰ কোলাত এটা কেঁচুৱা হ'ব। মাত্ৰ কেইটামানৰ কথা। নেহাই আৰু নিজকে সংযত কৰিব নোৱাৰি সুধিলে, এই সকলোবোৰ কেনেকৈ গম পাবা বাবা? মোৰ তন্ত্ৰমন্ত্ৰ শক্তি আছে, মই সকলো জানো। কিন্তু ইয়াৰ বাবে আপুনি অনুশীলন কৰিব লাগিব, বাবাই ক'লে। মই সকলো কৰিবলৈ সাজু বাবা। বাবাই ক'লা সূতা এটা উলিয়াই ক'লে, এই সূতাটো এতিয়াই কঁকালত বান্ধি লোৱা আৰু কেতিয়াও খুলি নিদিবা। নেহাই শাৰীখন আঁতৰাই সূতাডাল কঁকালত বান্ধি ল'লে। তাই গোলা কঁকালটো আৰু গভীৰ নাভিত বান্ধি থোৱা ক'লা সূতাডাল দেখি বাবাৰ চকুত এক বিশেষ জিলিকনি উঠিল। সেৱা জনাই নেহা ঘৰলৈ উভতি আহিল। সন্ধিয়ালৈকে নেহাৰ শৰীৰত কামনাৰ জুই জ্বলিবলৈ ধৰিলে। তেওঁ ভাবিলে যে এই ক'লা সূতাৰ বাবে নিশ্চয় এনেকুৱা হৈছে। ৰাতি তাই গিৰিয়েকক ক'লে, আজি মোৰ বৰ উত্তেজনা লাগিছে। স্বামীৰ প্ৰভাতে নেহাই কোলাত লৈ তাৰ পিছত কামনাৰ ধুমুহা আৰম্ভ হ'ল আৰু কিছু সময়ৰ পাছত প্ৰভাতে সন্তুষ্ট হৈ এফালে শুই পৰিল। কিন্তু নেহা আছিল অসম্পূৰ্ণ আৰু অসন্তুষ্ট। তাই হাৰ পাই থাকিল আৰু বাবাৰ সবল আৰু সুস্থ শৰীৰটো তাইৰ মনলৈ বাৰে বাৰে আহি আছিল। সন্মোহকাৰী ক'লা সূতাটোৰে সম্পূৰ্ণ প্ৰভাৱ পেলাইছিল। পিছদিনা কামনাত জ্বলি থকা নেহায়ে ভাল সাজ-পোছাক পিন্ধি মন্দিৰ পালেগৈ। সেউজীয়া পাতল গোলাপী ৰঙৰ শাৰীখন নাভিৰ তলত বান্ধি থোৱা আছিল আৰু স্বচ্ছ শাৰীখনৰ মাজেৰে কঁকালটো দেখা গৈছিল। গাঢ় সেউজীয়া ব্লাউজটোৰ মাজেৰে শৰীৰ অংশবোৰ স্পষ্টকৈ দেখা গৈছিল। বাবাই দেখি বুজি পালে যে মন্ত্ৰৰ সৈতে ক'লা সূতাৰ প্ৰভাৱ পৰিছে। নেহাই ধূপৰ লাঠি জ্বলাই বাবাৰ ফালে চালে। বাবাই তাৰ পিছে পিছে যাবলৈ ইংগিত দিলে। নেহা যেন সন্মোহিত হৈ বাবাৰ পিছে পিছে গ'ল। জুপুৰিটো পোৱাৰ পিছত বাবাই বিচনাখনত নেহাক বহিবলৈ ক'লে। মন্ত্ৰমুগ্ধ নেহাৰ সম্পূৰ্ণ বাবাৰ নিয়ন্ত্ৰণত আছিল। বাবাই উঠি নেহাক সাবটি ধৰিলে। বাবাই নেহাৰ লিপষ্টিক লগোৱা ওঠ দুটা চেপি তাইৰ শাৰীখন আঁতৰাই দিলে। গাঢ় সেউজীয়া ব্লাউজ, গোলাপী কঁকালত ক'লা সূতা তাই পিন্ধি বন্দী কৰাৰ ভাল আকৃতিৰ শৰীৰ। নেহাৰ সৌন্দৰ্য দেখি বাবাই আৰু ৰৈ থাকিব নোৱাৰিলে। নেহাক বিচনাত শুৱাই বাবাই নেহাৰ ওপৰত উঠিল। নেহাৰ মুখৰ পৰা কামোৰক সমনীয়া প্ৰতিধ্বনি হৈ আহিল। নেহাই প্ৰথমবাৰৰ বাবে ইমান দ্ৰুত আৰু শক্তিশালী যৌন সম্পৰ্ক পালে। সকলো পাহৰি তাই বাবাৰ লগত আঁকোৱালি লৈ যৌনতাৰ আনন্দত হেৰাই গ'ল। এগৰাকী ধুনীয়া কামোৰক মহিলাৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ পিছত বাবাই নেহাৰ ওপৰত সুখেৰে শুই আছিল। কিছু সময়ৰ পাছত বাবা উঠি জুপুৰিটোৰ বাহিৰলৈ চালে। আশে-পাশে কোনো নাছিল। নেহাৰ মুখত যৌনতাৰ অপৰিমিত সন্তুষ্টি আছিল। তাই উঠি শাৰী পিন্ধি ঘৰলৈ ৰাওনা হ'ল। সন্ধিয়ালৈকে নেহা আকৌ কামনাৰ জুইত জ্বলিবলৈ ধৰিলে। তাইৰ মনটোৱে বাবাৰ কথা ভাবিবলৈ ধৰিলে আৰু তাই পিছদিনালৈ অপেক্ষা কৰিবলৈ ধৰিলে। পিছদিনা নেহা বাবাৰ ওচৰলৈ গৈ সন্তুষ্ট হৈ উভতি আহিল। এতিয়া নেহা বাবাৰ লগত অভ্যস্ত হৈ পৰিল আৰু এতিয়া বাবাৰ ভূত
পেড উলিয়াই দিয়াৰ অজুহাতত নেহাৰ ঘৰলৈ আহিবলৈ ধৰিলে। চাৰ্মিৰ কৰ্তব্যত থাকে আৰু নেহাৰ বাবাৰ লগত শোৱাৰ কোঠাত থাকে। 1.5 মাহৰ পিছত নেহা গৰ্ভৱতী হ'ল। সকলো কথাৰ পৰা অজ্ঞাত চাৰ্মি বৰ সুখী হৈ পৰিল আৰু নেহাও বৰ সুখী আছিল যদিও তাই সত্যটো জানিছিল যে তাই সন্তানটোৰ বাবা। কিছুদিনৰ পাছত মন্দিৰলৈ যাওঁতে দেখিলে যে বাবাই এগৰাকী ধুনীয়া বিবাহিত মহিলাক ক'লা সূতা এটা দি আছে। এবাৰ বজাৰ কৰিবলৈ গৈ আন এজনী ছোৱালী লগ পালে। কঁকালত ক'লা সূতা এটা বান্ধি থোৱা আছিল। ছোৱালীজনীয়ে নেহাৰ ফালে চাই হাঁহি এটা মাৰিলে। নেহাৰ কঁকালত বান্ধি থোৱা ক'লা সূতাডাল তাই দেখিছিল। নেহাও হাঁহিলে। ধন্যবাদ বন্ধু বান্ধৱীসকল কাহিনীটোৰ সম্পূৰ্ণ শুনাৰ বাবে।